কৈছে নে বাৰু ৰস পেই স্বৰূপ হ'বলৈ আহিব কিমান কি হ'ব লাগিব বাৰু চেহেৰা হ'লে নহ'ব নহয় বৰ সুন্দৰ সৌন্দৰ্য হ'লে নহ'ব নহয় হ'ব জানো তাত কি লাগিব কিছুমান গুণ লাগিব 10টা গুণ আছে আইসকলৰ ভালকৈ শুনক পাঁচটা আইসকলৰ 10টা গুণ আছে সেই 10টা গুণৰ ভিতৰত আপোনালোকে যদি দুটাও গ্ৰহণ কৰিব পাৰে আপোনালোকৰ ঘৰখন সৰ্পৰ আলয় নহয় কি হ'ব ভক্তৰ আলয় হ'ব তাৰমানে সৰ্পৰ আলয় নহয় সাপৰ ঘৰ হৈ গৈছে আৰু একদম ভক্তৰ ঘৰ সাপ আৰু ভক্তটো বিল বস্তু যদি আমি ঘৰত পোহাকে থাকোঁ কাজিয়াকে থাকোঁ তাত কি হ'ব জানে সৰ্পৰ আলয় হৈ গৈছে সেইটোৱে সাপৰ ঘৰ হৈছে কোন ঘৰ জানো সাপৰ ঘৰ আৰু যদি তাত ধৰ্মৰ কথা আলোচনা কৰোঁ কি হ'ব তাত ধৰ্মৰ ঘৰ গতিকে আইসকলে শ্ৰেষ্ঠ আইসকলে চব কৰিব পাৰে ল'ৰা ছোৱালী পৰা আদি কৰি ঘোঁৰা পৰা ধৰি মতা মানুহজনে যদি কিবা বেয়া কাম কৰিছে ঘূৰাই দিব পাৰে সেইকেইটা 10টা লক্ষণ আছে আইসকলৰ এই 10টা লক্ষণ ক'ত আছে জানে কোনে কৈছে জানেনে এই 10টা লক্ষণৰ কথা কৈছে সতী ৰাধিকাই কৈছে চমুকে কৈছিলে এইটো আকৰ্ষণ নকৰা মই তো সতী ৰাধিকাই কৈছে যে কি বুলি কৈছিলে কাৰ কৈছিলে দুজনক কৈছিলে কিয় কৈছিলে 3টা কি এটা কলত পানী আনি ঢালি ভিতৰত পানীটা বান্ধ এতিয়া গুৰুজে প্ৰশ্ন কৰিছে যে গোটেই 3টা সংসাৰ আছিলে কোনো কলত পানী আনিবলৈ চেষ্টা নকৰিলে তুমি যে এটা পলত পানী আনি ঢালি দিলা তেতিয়া শান্তি তানখন নিজে নিজে ৰৈ গ'ল তাৰ পাছত আমি মাটি লাগি ফেটা মাৰিলো তুমি ইয়াত কি কাৰণ আছিল কোৱাচোন কেনেকৈ পাৰিলা এতিয়া তেওঁ কৈছে ভাল কথা শুনক জয়ন্তী বদতিয়াতে শুনিও গোসাঁই হেৰা গোসাঁই শুনা কম ভাৱে ভূত দয়া কৰো সদায় লিখি ল'ব আপোনালোকে সত্য শৌচ ক্ষমা দয়া অতিথি সৎকাৰ কদাচিতো নকৰো কাকুতি তিৰস্কাৰ মই সত্য শৌচ ক্ষমা দয়া একদম ইমানখিনি কৰাৰ পাছত মই বোলে কাকো তিৰস্কাৰ কৰোঁ স্বামী জপ স্বামী তপ স্বামী কৰো ধ্যান স্বামীৰ কুশল বিনা নিচিন্তু হুৱান মোৰ স্বামীয়ে স্বামীৰ কুশল ধানে আমি নিশ্চিন্ত কিন্তু আমাৰ লাগে কি আকৌ যে সন্ধ্যাটো ভাগতে কৈছে চব মূল্য হৈ গ'ল তেনেকুৱা হ'ব নালাগে তেনেকুৱা কষ্ট দেখিছোঁ আমি বহুত দেখিছোঁ আকৌ কি কৈছে স্বামী কন কহি কতো নকৰো গম এটা লাষ্টত এই 8টা হ'ল এটা লাষ্টত স্বামী কন কহি কতো নকৰো গমন স্বামী কনি দিয়া অন্ন নকৰো ভোজন মই মোৰ স্বামীক দিব লাগে নকৰিলে নাম আৰু স্বামীক নিদিয়াকে অন্ন নেখাওঁ আমাক অন্ন স্বামীক নিদিয়া তুফাটো বাদ দিয়ক গৰমকালি সোনকালে ভাতগাল বনাই খাই ওপৰত পেটটো খেলিবলৈ হৈ থাকিব আহি মাতি নিদিলে কি কৰিলি মই খালো দেই তুমি খালে খোৱা কেইটা উলিয়াই আনিবা তেনেকুৱা হ'ব লাগে ন নালাগে আকৌ ক'বলৈ যাব সময়ত কি কয় কৈছে না মনে মনে যাব মন থকা হ'ব কি এই বাপে নকৰিয়া যদি বেছি পাহোঁ গতিকে তেনেকুৱা হ'ব নালাগিব আহে এই 10টা গুণ ইয়াত এটা বৰ ডাঙৰ পৰমাৰ্থিক তত্ত্ব সোমাই আছে আপোনালোকক ভুৱাই আইসকলৰ স্বামী দেউতা হৈছে পুৰুষজন বাপসকলৰ স্বামী কোন আই বাপ দুয়োৰে স্বামী হৈছে কোন ভগৱান গৃহখনৰ স্বামী গৃহখনৰ কিন্তু একটা 10টা গুণ লাগিব আকৌ যদি এই 10টা গুণ এটাও নহয় ঈশ্বৰক সেৱা কৰিব ঈশ্বৰৰ সুবিধা নিদিয়ে মই লিখি থৈ যাম আপোনালোকক যদি 10টা গুণ সংস্কৃত এটাও গুণ নাই ঈশ্বৰে কিন্তু সেৱা কৰিবলৈ সুবিধা নিদিয়ে তেওঁ দূৰতে বিদ্ৰোহ কিয় তেওঁ এই লক্ষ্য নিদায় নাই এগৰাকী 3টা লক্ষ্যণে নাই তেওঁ কেনেকৈ মূৰ চলাই আহিছে আকৌ স্বামী
মানুহ যিজন আছে চবেই ঈশ্বৰৰ কৃপাৰ ভেকুৰ জীয়াই থাকিব নোৱাৰে। এজোপা গছ ঈশ্বৰৰ কৃপা নহ'লে জীয়াই থাকিব নোৱাৰে, তাল পাত নহয়, তাৰ কৃপা, ঈশ্বৰৰ কৃপা। আমি যদি সেই ঈশ্বৰক নভজো আমাৰ কামত আহিব নোৱাৰো। আমাৰ যদি ল'ৰা ছোৱালীক কৃষ্ণ বুলি কোৱাব নোৱাৰো, আমাৰ যদি আইগৰাকীক কৃষ্ণ বুলি ক'ব নোৱাৰো, মোৰ যদি বোৱাৰীগৰাকীক ভকত জনাই সেৱা পাব নোৱাৰো, মই এই ভক্তিটা দিয়াত লাভ নাই। মই ডাঙৰ ওপৰত তাল লৈ প্ৰসংগ কৰি ইয়াত লাভ নাই, মই ভাগৱত ব্যাখ্যা কৰি লাভ নাই। মোৰ ঘৰখন শুদ্ধ কৰি দিব বাপুক। সেইকাৰণে আইসকলৰ প্ৰতি অনুৰোধ, আমাৰ দিন গ'ল, আপোনাৰ খবৰ বোৱাৰীসকল দিন আহি আছে। যদি সজ পুত্ৰ জন্ম দিবলৈ ইচ্ছা কৰিছে, কেৱল মাত্ৰ ঈশ্বৰক প্ৰাৰ্থনা কৰক। ঈশ্বৰৰ বাহিৰে আৰু কোনো একো দিব নোৱাৰে। তাৰ প্ৰমাণ দৈত্য ঘৰ কোন হ'ল? প্ৰহ্লাদ জন্ম হ'ল। হ'ল নাই বাৰু? হ'ল। চব তেতিয়াহ'লে আপুনি চাব, দৈত্য ঘৰ প্ৰহ্লাদ জন্ম হ'ব। আমাৰ যদি বেয়া মানুহ আমি ভাল হৈ যাম। কেনেকৈ ভাল হৈ যাম? ঈশ্বৰৰ নামৰ প্ৰভাৱে। শৰৎ কালত যেনেকৈ এটা পুখুৰীত পানীবিলাক ফটফটীয়া হয়, তাৰপাছত হয় নহ'ব, একদম পৰিষ্কাৰ। কিয় পৰিষ্কাৰ? কিয় কাৰণে? শৰতৰ প্ৰভাৱত। আকৌ নামৰ প্ৰভাৱত আমাৰ অন্তৰখন পবিত্ৰ হৈ যাব। হয় নাই বাৰু? পবিত্ৰ কেনি সোমাব? এইফালে। ও কৰ্ণ পথে, শুনক ভালকে দেই, কেনি সোমাব নাম? ও কৰ্ণ পথ ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তয়, জলৰজতে কমল যেহেন শৰত কালে, স্বভাৱতে নিৰ্মল কৰ। শৰৎকালত যেনেকে পানীবিলাক নিৰ্মল হৈ যায়, ঠিক সেইভাগে আমি ৰাম কৃষ্ণ হৰি নাম বুলোতে বুলোতে কওঁতে আমাৰ পবিত্ৰ অন্তৰখন কেনেকে পবিত্ৰ হ'ব? কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দেশ্য, অহংকাৰ এইবিলাক নাইকিয়া কৰিলে সেইটো কি হ'ব? ভকত। এতিয়া ভকত কাক কয়? ভকতে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিত পূৰ্ণ ভুৱন্ত কিজন, কহতে কৃষ্ণ ভোজি প্ৰবৃত্ত পৰম, আত্মা কুমানন্ত কৃষ্ণ সমস্ততে সম, কহতে তৰণৰ উপায়ী শৰণ, হৃদয় পদ্মত ধৰে কৃষ্ণৰ চৰণ, কিজন ভকত বুলি জানিবা নিশ্চয়, নিজে উতৰিয়া পুৰু অকহয় উদ্ধাৰয়। আত্মাটো মানুহটো কৃষ্ণ সমস্ত নহয়, আত্মাৰ ভগৱান আছে। তাৰ প্ৰমাণ কেনেকৈ থৈছে আৰু তাত পদে ৰহিছে। দেৱৰ ঈশ্বৰ হৰি তান্তে মহা যত্ন কৰি, কি ল'বলৈ ক'লে? লৈও এক শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুক্ত পাইবে, নলাগে দূৰক যাইবে, আশা হৰি সবাৰো হিয়াত, আশা হৰি সবাৰো হিয়াত। আপোনাৰ খবৰ হিয়াই, আপোনাৰ খবৰ অন্তৰৰ ভগৱান আছে। আমি যদি ভকত সেৱা কৰিছো, ভকতসকলৰ ৰূপটো দেখি আমি কাকো জনাই কষ্ট। আপোনাৰ আত্মাত কি আছে, মোৰ আত্মাত কি আছে, সেই মিলনটো হৈছে আমাৰ সেৱা। পানীৰ আকাৰ নাই, কিন্তু পানীৰ নাম আছে। কেনেকে নাই? গিলাচত থলে কি কৰে? এই গিলাচ পানী হয়নে বাৰু? আকৌ কলৰ থলে পানী কলহটো লৈ আহ। বটলত যদি পানী ভৰাই দিয়ে, কি হ'ব? বটলৰ পানী খিনি লৈ আহ, নহয় জানো? ঠিক সেইভাবে ভগৱানে চাই মেলি দিব, যতন কৰিলে উৰণ বুৰণ গজন ভ্ৰমণ, সেই ভাগ কৰি তেওঁলোকৰ নাম দিলে। আজি প্ৰত্যেকজন মানুহৰ ভগৱত ভগৱান আছে নাই বাৰু? কিন্তু মানুহজনৰ চেহেৰাটো এতিয়া হ'ব নাপাৰো, মিলাব পাৰিব নাপাৰো। কিয় নোৱাৰে? কিয়? ভাগ কৰিছে। নহ'লে আকৌ এতিয়া যদি একে চেহেৰা চব হৈ গ'লহেঁতেন, কি হ'লহেঁতেন জানেনে? তাৰমানে ঘৰতে মতা মাইকীও কাজিয়া লাগিল, ককা ভাই কাজিয়া লাগিল, লাগিলেহেঁতেন একে চেহেৰা হ'ল।
কিয় ভগৱানে কৈছে যে এইখিনি মায়াখিনি আঁতৰাবৰ কাৰণে চব ভাগ ভাগে তেখেতক বগাকে দিলে তেখেতক ক'লাকে দিলে তেখেতৰ নাকটো চুটি কৰিলে এখেতৰ নাকটো ধুনীয়া কৰিলে এখেতৰ চুলি কোচা পকা কৰি দিলে এখেতক আৰু হেৰি কৰি দিলে চবটোকে ভাগ ভাগে ভগৱানে চব চলিছে সেইকাৰণে কি কৰিব লাগিব তেওঁৱে স্বজন হয় নহয় আৰু তেওঁৱে পালন কৰিছে আমাক কিন্তু পালন নকৰে কিয় নকৰে যদি আমি ঈশ্বৰৰ নাম লওঁ তেওঁ পালন কৰিব যদি নলওঁ তেওঁ পালন নকৰে আমি সেইকাৰণে কি কৰিব লাগিব আমি ঈশ্বৰৰ ভক্ত হ'বৰ কাৰণে আমি সৰু কালতে ল'ৰা ছোৱালীখিনি কি কৰিব লাগিব আমি ভকতে কৰিব লাগিব আজিকালি যুৱ মানুহবিলাক চব কেনেকুৱা হৈছে যুৱসকল কৈছোঁ বৰষুণটো বেয়া নাপাব দেই যুৱসকল প্ৰায়ে উদণ্ড চবতে নহয় দেই আপোনালোকে এই কথা বনাই দেই বৰষুণ আনৰ জেগাত দেখিছোঁ চবতে উদণ্ড হৈ গৈছে মদ পানী খাবলৈ লৈছে হৈছে নাই গৈছে পিতৃ মাতৃ কথা নুশুনা হৈছে হয় নাই কিয় নুশুনা হৈছে তাৰ দায়ী কোন তাৰ দায়ী পিতৃ মাতৃ মই ৰাতি কওঁ পিতৃ মাতৃয়ে যি বস্তু খাই ল'ৰা ছোৱালী খাব পিতৃ মাতৃয়ে যি কাম কৰে সৰু ল'ৰা ছোৱালী কৰিব হয় নে নহয় এতিয়া আমি ল'ৰা ছোৱালীক দুখ দিলে হ'বনে ঐ পাঠ্য চিগাৰেট নাখাবি দেই কেলে খাই তাত দিলে ধক মাৰি যাওক কাৰণ মই গধূলি চিগাৰেট খাই আছোঁ সেইকাৰণে আমি ফল উপদেশ দিব লাগিব ল'ৰা ছোৱালীক কেনেকৈ দিব লাগিব তাৰ উপায় ভগৱানে দি থৈ গৈছে আমাক শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা উপায় দি থৈ গ'ল ল'ৰা ছোৱালীখিনি ভাল কৰিবৰ কাৰণে গুৰু গৃহ সাজি দিলে প্ৰত্যেকৰে গুৰু গৃহ দিলে কিয় দিলে যে ল'ৰা ছোৱালীকে এটা মুগাদি প্ৰাৰ্থনা এটা কৰে সেই ল'ৰা ছোৱালী আগলৈ ভকতি হয় সেইখিনি কোনে কৰিব পাৰিব কোনে কৰাব পাৰিব পিতৃ মাতৃয়ে কৰাব পাৰিব নহয় পিতৃ মাতৃয়ে যদি নকৰে গুৰু হৈ যদি নাসাজে আমাৰ ল'ৰা ছোৱালী ভাল হ'ব নকৰোঁ ৰাতিপুৱা যদি আইবাৰী গাঁৱতে ল'ৰা ছোৱালীকেইটা যায় প্ৰাৰ্থনা কৰিবি সদায় মাতিব লাগে সেইটো নিজে যায় কিন্তু গুৰু হৈ নাই কৰিব কিন্তু 3 মহিলা ঘৰটো বনাব পাৰিছে বাৰু 3 মহিলা ঘৰ কিন্তু অকণমান চালি এখন দি হ'লেও আমাৰ গুৰু খাজনৰ জেগা আমাৰ সকলোকে কৰিব পৰা নাই কিন্তু মই উত্তৰীয় পাব 5টা পাপৰ কাৰণে গুৰু খাই কৰিব লাগে আই সমস্ত পঞ্চশুনা পাপৰ কাৰণে গুৰু খাই কৰিব লাগে তাত পঞ্চযজ্ঞ কৰিব লাগে 5টা পাপ হয় আগৰ বাহনী পানী জুহাল এটা হয় আকৌ তাৰমানে হেৰি পটা পিছা এই 5টা পাপ হয় সেই 5টা পাপত পৰিত্যাগ হ'বৰ কাৰণে গুৰু ঘৰত সেৱা ধৰিব আইগৰাকীও ধৰিব বাছলো ধৰিব হয় নাই সেইকাৰণে পঞ্চযজ্ঞ হয় না ইটো যজ্ঞ কথা কোৱা নাই বাপ দেৱ ভূতা কৰি যজ্ঞ পাব নাই পঞ্চযজ্ঞ প্ৰথমতে হ'ল ব্ৰহ্মযজ্ঞ কেতিয়া হয় জানেনে সূৰ্য উদয় হোৱাৰ কোনোবা বা সূৰ্য উদয় হোৱাৰ উঠেনে নুঠে 7টা 8টাকে উঠে গৈ তাৰমানে স্নান কৰে সেইটো হাতী গা নহয় স্নান কৰি গুৰু হৈ যায় গুৰু গা নহয় সূৰ্য উদয় হোৱাৰ আগত যিজন আয়ে যিগৰাকী আয়ে যিজন বাপে গুৰু ঘৰত চাকি জ্বলাই গুৰু সেৱা কৰে এই হ'ল ব্ৰহ্মযজ্ঞ তাৰ পাছতে তেখেতে যদি কীৰ্তনে ঢাকা পাঠ কৰে নতুন যদি তেখেতে প্ৰসংগ কৰে এয়া হ'ল দেৱযজ্ঞ বা আহিলে কি নিৰ্যজ্ঞ মানে কি আলহী অতিথি সেৱা আমি গোসাঁই ল'ব ওলাই কোনে কোনে পাকঘৰলৈ যাওঁ কেলৈ যাওঁ জানেনে আগদিনা ৰচনাকেইটা লিখা আছে সোনকালে খাওঁ যদি কোনোবাজন আহে কটাই ভাতটো দিব পাৰি গতিকে সোনকালে ভিতৰত হওঁ কিন্তু সেইটো শাস্ত্ৰ কৰিবলৈ আহে কৈছে বাৰু কি বুলি কৈছে আহিবৰ কাৰণে যে তোমালোকে গুৰু ঘৰৰ ওলাই ৰাস্তাৰে এপাক চাবা বদলিব যে তোমাৰ ঘৰলৈ কোনোবা অতিথি আহিছে নেকি যদি আহিছে তেওঁক লগত লৈ গৈ ৰসগোল্লাটো 4 ভাগ কৰি 4জনে খাই তেওঁক সেৱা কৰক তেতিয়াহে অতিথি সেৱা হ'ব তাৰ উপৰি ভিক্ষাই কৰিব লাগিব কথা কোনোবা কৰিব বিমুখ নকৰিব তাৰপিছত আহিলে অতিথি সেৱা হেৰি পিতৃযজ্ঞ ভূতযজ্ঞ তাৰপৰা আহিলে আহি প্ৰথমে অতিথি সেৱা কৰিলে হয় নাই তাৰপিছত আপোনাৰ ঘৰত কি আছে ছাগলী কেইটামান আছে গৰু কেইটামান আছে হাঁহ কেইটামান আছে কুকুৰা কেইটামান আছে সেইকেইটা খাবলৈ দিলে হয় নহয় চাউল দিয়া চলি হেৰি খালে সেই ইমান আনন্দত খাই তৃপ্তি পাইছে কওকচোন আপোনাৰ অধিকাৰী কিন্তু হ'ল তাৰপিছত আহিলে যজ্ঞ পিতৃযজ্ঞ
পিতৃ যজ্ঞতকৈ ডাঙৰ যজ্ঞ নাই। পিতৃয়ে হ'ল শ্ৰেষ্ঠ, যাৰ ঔষধ যাৰ যোগেদি মই জন্মগ্ৰহণ কৰিলোঁ, পিতৃ মাতৃৰ যোগেদি। মই যদি মোৰ পিতৃ মাতৃক অৱহেলা কৰোঁ, মই যদি মোৰ পিতৃ মাতৃক খোৱা বোৱাত কষ্ট দিওঁ, বেমাৰ আজাৰ হ'লে যদি মই ঢেকাহি মাৰোঁ, মই কৰ্মফুলিটো ল'লোঁ আৰু সেইটো কৰোঁ। আপুনি প্ৰমাণ কৰিব পাৰে। আপুনি আহিন নহয় জাহাজ কৰিলে পুলি এটা উঠক, পিছত আকৌ সেই জাহাজ কৰোঁতে আজি আপোনাক এটা হ'লেও খোৱাব। ঠিক সেইভাগে আমি যদি পিতৃ মাতৃক বেয়া ব্যৱহাৰ কৰিছোঁ, মোৰ ল'ৰা ছোৱালীও কি কৰিব, মোক তেনেকুৱা বেয়া ব্যৱহাৰ কৰিব। তাৰ প্ৰমাণ এজন অফিচাৰ মানুহে ঘৰৰ টাইলছ লগা নিজৰ মাক বাপেকক বাহিৰত থয়, ঠেকা চেকা ওলাই থাকে, কাহি বুজিছে নাই, খাবলৈ ৰখি যে কাহি আলক আলতাৰ হেৰি কাহিনী দিয়ে, কাঁহৰ কাহিনী দিয়ে, ষ্টিলৰ কাহি কেইটা আনি সৰুকৈ ঘৰ এটা বনাই বাহিৰত সদায় তাকে উলিয়াই খাবলৈ দিয়ে। সিহঁতে চফা কৰা হেৰি হেৰি কৰে পাতি কাপোৰ কানিও নুধুৱে। ল'ৰা ছোৱালীকেইটা দেখি আছে, মানুহজন চাই আছে, এতিয়া ককা আইতাক কি কৰিছে, বাহিৰত থৈ যাওঁ খাবলৈ যে কাঠৰ তলত। এদিন স্কুল আছিলে, সৰু লগত পাতলা কাঠ নহ'বা আৰু কি কৰিছে জানে নাই, আপোনালোকে পাতলা কাঠটো ঘূৰণীয়াকৈ এনেকৈ কাটিছে, কটাই পেলাই এটা ধুই আছে, এটা কাটিছে ঘূৰণীয়াকৈ দেই। কিন্তু মানে বাপাই অফিচৰ পৰা মাক অফিচৰ পৰা সোনকালে আহে, আহি লৈ ধৰি ৰ'দত কি কৰিছ, কি কৰিছ বোলে, কাম এটা কৰিছোঁ বাই পাপা, পাপা বুলিহে কাম কৰি যাব, কাম এটা কৰিছোঁ পাপা বোলে কি বোলে, থালখন আনি দিলে কেলৈ থাল খাইছ বোলে, নহয় তোমালোকে দেউতাহঁতক বোলে হেৰি খাবলৈ দিছা, ভাত খাবলৈ কি কয় ষ্টিলৰ খাল ভাত দিছা, তোমালোক বুঢ়ালোক বোলে আমিও দিব লাগিব থাল এখন, তেনেকুৱা হ'লে মই ষ্টিলৰ খাল কিনি নানো বোলে, আমি বোলে কাঠৰ কাৰণে হালি তোমালোকক দিম। একদম নিস্তব্ধ হ'ল, চবে নাখাওঁ নিস্তব্ধ হৈ ঘৰ তাক লৈ গা পা ধুৱালে। পাছত বহুত দেশ চিন্তা কৰাৰ পাছত ধুই যায়, বোলে মাক বাপেকক গা পা ধুৱাই মেলি নিজৰ ভিতৰত ভৰাই ভাল ভাল পিছত কাপোৰ পাই দিছে। জ্ঞান চাওক, এটা সৰু ল'ৰা পৰা আমি জ্ঞান ল'বলগীয়া আছে, মানে বাৰু গতিকে সৰু ল'ৰা পৰা আমি জ্ঞান ল'ব পাৰিম। এই ঘৰখন শুদ্ধ কৰিবলৈ সৰু ল'ৰা ছোৱালীয়ে শুদ্ধ কৰিব পাৰিছে, আমি ডাঙৰ শুদ্ধ কৰিব নোৱাৰোঁ। কাৰণ কেনেকৈ আজি আপুনি যদি ল'ৰাটো ভাল কৰে, আপোনাৰ বদনাম হ'ব, আপোনাৰ ওপৰত যদি বেয়া কৰে, আপোনাৰ বদনাম হ'ব। এই তাৰপৰা খবৰ এটা দিব, হেৰা তোমাৰ ল'ৰাটো পাই আজি এনেকুৱা কৰিলেহে, আমাৰ ঘৰত এনেকুৱা কৰিলে, তাতকৈ অপমান আছে নাই। আকৌ গধূলি হওক নিমখৰে হওক, আই ভাত প্ৰসাদকে বনাইছে, বনাই খাবলৈ লৈছোঁ, খাওঁতে কি ওলাই আহিলে তিনিজন হৈ ভাত দে, সেই কাহিনীখন গছকি পেলাই নিচাৰ দলত, সেইখন বাৰু সৰ্প আলৈ নহয় কি হ'ব। সেইকাৰণে সমস্ত বিপদৰ পৰা পৰিত্ৰাণ, এটি বিপদ বা সমস্যা সমস্ত এইবোৰ বিপদ, এই বিপদ ভাবে পৰিত্ৰাণ পাবৰ কাৰণে ভগৱানৰ আহি আমাৰ নাই, ভগৱানৰ স্তুতি আহি আমাৰ নাই। অন্য দেৱতাক স্তুতি কৰিলে কোনো আমাক সহায় কৰিব নোৱাৰে, তেওঁলোকে মায়াৰ দিন। কাৰণ আমি ব্ৰহ্মাক পাইছিলোঁ, ব্ৰহ্মা আদি কৰি জীৱ জগত ৰাম 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 মায়া সজ্জাম আশ্ৰয় ঘুমতি যায়, তুমি সে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিৰূপণাথ। সেইকাৰণে আমি সহজতে মায়া নাই। আৰু এই মায়াটো ক'ৰ পৰা আহিলে, আমাৰ জন্ম হোৱাৰ লগে লগে আহিলে। এই মায়াটোৰ নাম কি জানেনে? আপোনাক যিটো মায়া আমাক মুহি আছে, কোনে ক'ব পাৰিব? এই মায়াটোৰ নাম কি? মধুমতী মায়া। এই মায়াটোৰ নাম হৈছে মধুমতী মায়া। আই লগত আছিল সত্যযুগ কৃষ্ণ, এনেকৈ আছিল হে প্ৰভু তুমি এই কষ্টৰ পৰা বাহিৰলৈ নিয়া, তোমাৰ বাহিৰে আমাৰ মানৱ কথা নকৰোঁ। ইমান কষ্ট কৰিলা চবচোন, 10 মাহ 10 দিন গৰ্ভত লৈ বেমাৰ আজাৰ হোৱাৰ কি যায় যায় গৰ্ভত কিবা লোৱা আছে, তেখেতে কি হয় টেঙা খাবলৈ নিদিয়ে, কিবা এটা খাবলৈ মন গ'লে খাবলৈ নিদিয়ে। মানুহ কিমান কষ্ট কৰিলে, কিমান কষ্ট মানে আমি জন্ম হ'ল পৃথিৱীত, হয় নহয়? জন্ম হৈ কি হ'ল, আমাক মায়াই পালে, কান্দিলে ন, কালি এটা স্তন ধৰি থাকে, এটা স্তন খাই থাকে, কিয় হ'ব কোনোবাই খাব, হয় নাই? সেই মায়াখিনি দূৰ কৰিবৰ কাৰণে মাত্ৰ কি হ'ল, ঈশ্বৰৰ নাম লৈ ভোকাতে কৈছে, ও তোমাৰ মায়াই হৰি কপট গুণ গধুৰি মুহি আছে আমাক মূলি, ও গুচাই মায়া স্বামী তোমাৰ চৰণে আমি
বুলি ভজি নহয় আমি যদি ঈশ্বৰক ভজনা কৰোঁ বা ভক্ত আমাৰ যিখিনি মায়া আছে সেই মায়াখিনি কৰোঁতে তেওঁলোকে কাঢ়ি কোনে কাঢ়ি তোমাৰ মানে তুমিহে দিছা চাওঁ বাৰু কেনেকৈ তুমি দিব পাৰা যদি আমি ঈশ্বৰ ভক্ত উঠে ভকত ক'লা ইয়াক আৰু নোৱাৰি আৰু দেই ই সদায় মোৰ পাঠ নে সদায় মোৰ নামে লৈ থাকে তেওঁৰ পৰা আমি মায়াৰ পৰা বঞ্চিত পাওঁ এই কিন্তু সেই মায়া লাগিব কামবোৰ লোকবোৰ দম্বৰ দিছে অংগাখিনি লাগিব কিন্তু সেই মায়াতে আবদ্ধ থাকিব লাগিব ভকতৰ সমলৈ আহি গতিকে ভকতৰ সমলৈ আহোঁতে আহোঁতে যিখিনি পালোঁ আমি জ্ঞান যিসকলে ঈশ্বৰক ভজে সেইসকলক জ্ঞানী বুলি কৈছে শাস্ত্ৰই কৈছে যে ব্ৰহ্মবিদ যিসকলক ঈশ্বৰক নভজে অন্য দেৱদেৱীক উপকাৰ কৰে সেইসকলক অজ্ঞানীকে সেইবোৰ এজন দেৱতা সকল কৈছে না শাস্ত্ৰই জানিব কথা নহয় এতিয়া কি কৰিব লাগিব গুৰুজনে কথাটো মাতিবলৈ আমি ভাগৱত পঢ়িছোঁ কীৰ্তন পঢ়িছোঁ ঘোষা পঢ়িছোঁ আমি পঢ়িছোঁহে আমি তেখেতৰ লিখনি কথাখিনি ভালকৈ বুজিও পোৱা নাই আমি সেইখিনি কথা আমি পঢ়িব নোৱাৰোঁ সেইকাৰণে কৈছে কপট বৈষ্ণৱ আৰু আছে নানা মত ৰাতি দিনে পঢ়ে কোনে গীতা ভাগৱত গোট কৰি কৰে অন্য সেৱক পূজন নোহে সিটো বৈষ্ণৱ নিবাসে সিজন এইজন বৈষ্ণৱ নহয় এই সমস্ত এই মাতৃসভাই সমস্ত বহুত ক'বলগীয়া আছিল সময় অতি আৰু কাৰ্যসূচী কিছুমান নৃত্য আছে নহয় জানো আৰু ৰাতিপুৱাই অহা পাছৰ ভোক লাগিছে থাকে লগা নাই ভাত খাব লাগিব নাখালেও নহ'ব শৰীৰটো ৰখাবৰ কাৰণে আমি